গাইজ এইখন হ'ল চাহা ট্ৰেভেলছ আৰু বাছখন যায় আপোনাৰ গুৱাহাটী টু গোসাইগাঁও। অশোক লেলেনৰ বাছ হয়, অল মডেল বাছ হয়। ইয়াত দেখাই দিছোঁ আউটাৰ লুক চাই ল'ব। গীতাঞ্জলি দেখিছে, ইউনিট অফ চাহা ট্ৰেভেলছ, গুৱাহাটী টু গোসাইগাঁও। বলক এতিয়া ভিতৰত যাওঁ। গাইজ বাছৰ কেবিনটো দেখাইছোঁ। এয়া অশোক লেলেনৰ বাছ হয়। বাছখন টাইম হোৱা নাই, এতিয়াও দেৰি আছে। আৰু লগতে আছে পাইলট দাদা। কি খবৰ দাদা? নমস্কাৰ। নামটো ক'ব আপোনাৰ? অ'কে। আৰু কেইটা বজাত যাব বাছটো? 1:45। আৰু কেইটা বজাত গৈ পাব গোসাইগাঁও? ইখন বঙাইগাঁও বৰপেটা হৈ যায় ন? অ'কে অ'কে। গুৱাহাটী গোসাইগাঁও ভায়া বঙাইগাঁও বৰপেটা হৈ যায়। আৰু টিকেটৰ দামটো ক'ব? 350 গোসাইগাঁওলৈকে। অ'কে অ'কে। আৰু ৰিটাৰ্ণ কেতিয়া আহিব? কালি ৰাতিপুৱা 5টা বজাত। 5টা বজাত গোসাইগাঁৱৰ পৰা এৰিব। ইয়াতে কেইটা বজাত আহি পাব? ইয়াত 10:30 বজাত। 10:30 বজাত গুৱাহাটী আহি পায় না? অ'কে, ধন্যবাদ ধন্যবাদ। গাইজ বলক এতিয়া ভিতৰত যাম। ইয়াত ছিংগল চিট এখনে আছে কেবিনৰ লগতে। 2x2 চিটাৰ বাছ। ফেনৰ অপশ্যন আছে ইয়াতে। এয়া গাইজ ফেন পাই যাব, ছিংগলকে আছে। লাষ্টৰ ফালে দেখাই দিছোঁ। এয়া লাষ্টৰ চিটবোৰ। নতুন বাছ নহয়, এইখন অলপ অল মডেল বাছ হয়। ইয়াত দেখাই দিছোঁ গাইজ। আৰু লেগ স্পেচবোৰ অল বল। লেগ স্পেচটো কিন্তু মজা, ঠিকে আছে, স্পেচিয়াছ হয়। এইখন গোসাইগাঁৱৰে বাছ হয়। গুৱাহাটী গোসাইগাঁও বহুত বছৰৰ পৰা চলি আছে। এইখন বহুত পুৰণা বাছ ছাৰ্ভিচ, বহুত ভাল ছাৰ্ভিচ দি আছে আগৰ পৰাই চাহা ট্ৰেভেলছ। চিটৰ কমফৰ্টটো চাব লাগিব নহয়। চিটটো কিন্তু পুৰণা হিচাপে ঠিকেই আছে। ডাঙৰ দীঘল চিট, ওখ মানুহৰ কাৰণেও ভাল। আৰু লেগ স্পেচটো মজা আছে, ঠিকে আছে। চিটটো কমফৰ্টেবল দেই, ভাল লাগিছে। বাছখন অল মডেল হ'ব পাৰে, কিন্তু চিটবোৰ বঢ়িয়া। লং জাৰ্ণিৰ কাৰণে বেষ্ট। গুৱাহাটী গোসাইগাঁও বহুত দূৰ ডিষ্টেঞ্চ, কমফৰ্টেবল পাব। ফেনৰ অপশ্যন আছে, চিন্তা নাই। আৰু গাইজ চিটৰ লগতে চাৰ্জিং পইণ্ট পাই যাব। এয়া চাব পাৰে, লেফ্ট ৰাইট আপোনাৰ উইণ্ডৰ লগতে লাগি আছে চাৰ্জিং পইণ্ট। ভাল সুবিধা আছে। চিটখনত বহি চালেও ভাল লাগিছে, কমফৰ্টেবলে হয়। আৰু বাছখন আপোনাৰ লাঞ্চ ব্ৰেক দিয়ে বৰপেটা চিমলাগুৰিত। 20 মিনিটছ, হাফ এন আৱাৰ মান ৰখিব, তাৰপিছত যাব ডাইৰেক্ট বঙাইগাঁও হয় গোসাইগাঁও।